তালব্য হওঁতে শৰীৰটোক বুজাইছে শৰীৰ মানে দেহ কলেবৰ ভাগৱতৰ যিটো কলেবৰ প্ৰথমৰ পৰা দ্বাদশলৈকে এই 12 স্কন্ধৰ এটা ডাঙৰ ভলিউমৰ যিটো কলেবৰ দেহ আৰু আমাৰো পদৰ পৰা মস্তকলৈকে 94 আঙুল আছে দেহটো নিজৰ আঙুলে 94 আঙুল আছে আপোনালোকে জুখি চাব এই ভাগৱতৰ কথাখিনি আমাৰ দেহৰ লগত সংপৃক্ত কৰি ৰাখিছে ভাগৱত যেনেকৈ সাক্ষাৎ ভগৱন্তৰ বাগ্ময় মূৰ্তি সেই ভাগৱতৰ কথাখিনি আমাৰ মানৱ দেহৰ লগত যেনেকৈ সংপৃক্ত হৈ আছে সেই কথাখিনি যেতিয়া আমি ভাগৱতৰ পৰা বুটলি আনি আমাৰ দেহত অলংকাৰ হিচাপে আমি ধাৰণ কৰিব পাৰিম তেতিয়া আমাৰ জীৱন শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত নিশ্চিতভাৱে হ'ব সেইকাৰণে তালব্য হওঁতে শৰীৰটোক বুজাইছে ৰকাৰডাল তলত আছে ৰমণ শক্তি এই মৃতপায় শৰীৰটোৰ যিটো শক্তিয়ে ৰমণ কৰি আছে দীঘয়ে হ'ল ঈশ্বৰ পদৰ পৰা মস্তকলৈকে ৰমণ কৰি আছে সেইকাৰণে আমি চৈতন্য হৈ আছোঁ চৈতন্য শক্তি ঈশ্বৰে পদৰ পৰা মস্তকলৈকে এই মৃতপায় শৰীৰটো ৰমণ কৰি থকাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ সেইকাৰণে আমি শ্ৰীটো লিখোঁ ভাগৱততো তেনেকৈ ভগৱন্ত প্ৰথমৰ পৰা একেবাৰে শেষলৈকে বাগ্ময় ৰূপত কথাৰ মূৰ্তি ৰূপত চৈতন্য হৈ আছে এতিয়া ভাগৱত শব্দ অৰ্থটো কৈছে চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ ভাকাৰং ভাবুকজ্ঞ এই যে ভাবুক যিটো মন গোটেই কথাখিনি মনৰ লগত সংপৃক্ত হৈ আছে এতিয়া বৰ্ণটো কৈছে ভাকাৰং ভাবুকজ্ঞ গভীৰভাৱে ভাবা ভাবিলে কি হয় গকাৰং জ্ঞান উদ্ভৱম জ্ঞান উদ্ভৱ হয় সেই জ্ঞানটো কেনেকুৱা এই বৈষয়িক সুখভোগৰ জ্ঞান নহয় ভগৱান আৰু বস্তুবাদত আসক্ত হোৱা জ্ঞান নহয় সেই জ্ঞানটোক কৈছে ওকাৰং বৈষ্ণৱী জ্ঞান অৰ্থাৎ বিষ্ণুক জনা জ্ঞান মূল তত্ত্ব জনা জ্ঞান জীৱৰ লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ যিখিনি জ্ঞান সেই জ্ঞানখিনিৰ কথা কৈছে ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্ব ভাবুকম তেতিয়া আমাৰ তত্ত্বটো দৰ্শন হ'ব আচল তত্ত্ব কি হু এম আই মই কোন শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে আমি যিমানবিলাক শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য আছোঁ সকলোৱে জানিব লগা কথাটো হ'ল যে হু এম আই মই কোন ক'ৰ পৰা আহিলোঁ এক দ্বিতীয়তে মই আছোঁ ক'ত কৰিছোঁ কি তৃতীয়তে কি কৰিলে মই ক'লৈ যাম যে মই মৰিবৰ কাৰণে জন্ম হৈছোঁ আমি প্ৰত্যেকেই জানো আমাৰ মৃত্যু আছে কিন্তু সেই মৃত্যুটো কেনেকৈ আমি অমৃতময় কৰিব পাৰোঁ ধৰ্ম বুলি বেলেগ বস্তু নাই জীৱৰ মৃত্যুক অমৃতময় কৰাৰ যিটো ৰাস্তা সেইটোৱেই হ'ল ভাগৱত ধৰ্ম এতিয়া খুব সুন্দৰভাৱে পদে আমাক কৈছে আমি মহাভাগৱত ধৰ্মৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ অজয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল সেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত্ৰ এতিয়া জয়ে জয়ে আমাক সিদ্ধান্ত দিছে যে যিজনৰ নাম স্মৰণ কৰাৰ লগে লগে যিজনৰ পদাৰবিন্দত কায়মনো বাক্য সুদীহ বিশ্বাসে একান্তভাৱে আশ্ৰয় গ্ৰহণ কৰাৰ লগে লগে জীৱই মূল লক্ষ্য পথত উপনীত হোৱাৰ দিশে ধাৱমান হয় সেইকাৰণে প্ৰাৰম্ভণিতে আমাক কৈছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল সেইজন মহাপ্ৰভু গোবিন্দৰ কৃপাৰ পাবৰ অৰ্থে মই কোন ক'ৰ পৰা আহিলোঁ তাক জানিবৰ কাৰণে মই আছোঁ ক'ত কৰিছোঁ কি তাক উপলব্ধি কৰিবৰ কাৰণে মই কি কৰিলে ক'লৈ যাম তাক বুজিবৰ কাৰণে পূৰ্ণকৃষ্ণ ভগৱন্তৰ চৰণত নিজক প্ৰথমতে সমৰ্পণ কৰি দিবলৈ কৈছে বেলেগ উপায় কলিযুগত তেওঁ কৃপা আমি লাভ কৰিব নোৱাৰোঁ সেইকাৰণে কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰায়ণ হ'ল কৃষ্ণৰ লগত সমস্ত ধৰ্ম তেৰাই লৈ গুচি গ'ল ভাগৱত প্ৰথম স্কন্ধত সেই কথাখিনি ওলাই গৈছে যে কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰায়ণ হ'ল কৃষ্ণৰ লগত সমস্ত ধৰ্ম গুচি গ'ল এক স্থান শুয়া ৰৈল মাত্ৰ হৰিনাম সত্য যুগত আছিলে ধ্যান ত্ৰেতা যুগত আছিল যজ্ঞ দ্বাপৰ যুগত আছিল পূজা কলিত কেৱল মাত্ৰ নাম কাৰ নাম সেইজন অনাদি ঈশ্বৰ পূৰ্ণকৃষ্ণ ভগৱন্তৰ নাম
অকৃষ্ণৰ লগত সমস্তে গুচি গইল এক স্থান শুয়া হৰি নাম মাতৰৈল অয়েতেকে নামতে সমস্ত নপাই জানি হবে ফুৰা হৰি গুণ নাম গাই। আমাক সিদ্ধান্ত দিলে আমি যদি এতিয়াও সত্যযুগৰ ধৰ্ম পালন কৰি থাকোঁ, সত্যযুগত ধ্যান আছিলে, ঋষিমুনিসকলে কৰা ধ্যান যদি আমি এতিয়াও কৰি থাকোঁ, তেতিয়াহ'লে কলি যুগত এইটো যুগত আমি সহজে গতি নাপাম। তেতা যুগত আছিল যজ্ঞ, আমি যদি এতিয়াও সেই তেতা যুগৰে যজ্ঞ কৰ্মবিলাক কৰি থাকোঁ, তেতিয়াহ'লে আমাক কলি যুগত সহজতে গতি নিদিয়ে, কাৰণ আমি কলি যুগৰ জীৱ, আমি যুগ ধৰ্ম কৰিব লাগিব। ভাগৱতে আমাৰ যুগ ধৰ্মখিনি দিছে। দ্বাপৰ যুগত আছিল পূজা, যেতিয়া কৃষ্ণ অৱতাৰ আছিল, সেই কৃষ্ণ অৱতাৰত চলিছিল পূজা। কৃষ্ণই সমস্তখিনি লগত লৈ গুচি গ'ল, একমাত্ৰ থৈ গ'ল এতিয়া হৰিনাম। কলিত সেইকাৰণে তপ জপ যাগ যজ্ঞ পূজা পাতলত বিশ্বাস কৰিব লগা আমাৰ সিদ্ধান্ত ভাগৱতে দিয়া নাই। একমাত্ৰ সিদ্ধান্ত দিলে সেনয় পৰমানন্দ মাধৱকনিত সেইজন পৰম আনন্দদায়ক সচ্চিদানন্দ স্বৰূপানন্দ হৃদয়ানন্দ মহাপ্ৰভু গোবিন্দ, সেইজনৰ চৰণত সদায় নিতে মানে সদায় যে সেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে এক চিত্ৰ, এক চিত হৈ বেলেগৰ কথা ভাবি নহয়। এতিয়া ডাঙৰ কথাটো হৈছে এক চিত হোৱাটো। আৰু সিদ্ধান্ত দিছে যে কৃষ্ণ কথা অমৃতক প্ৰিয় সাৱধানে ইফাল সিফাল নকৰাকৈ, ইফাল সিফাল নকৰাকৈ সাৱধানতাৰে কৃষ্ণ কথা শুনিবৰ কাৰণে আমাক আজ্ঞা কৰিছে। কৰিও যতন যাবে প্ৰাণ থাকে, মানে যেতিয়ালৈকে আমাৰ দেহৰ পৰা প্ৰাণবায়ু ওলাই নাযায়, তেতিয়ালৈকে অতি সাৱধানে কৃষ্ণ কথাত ৰত হৈ জীৱনটো আগবঢ়াই নিবলৈ কৈছে আমাক প্ৰতি পল আৰু অনুপল। এইটো কৰিবৰ কাৰণে প্ৰভু সমস্ত আই সমস্ত যুৱ বন্ধুসকল, আমি কোনোবাই এখন নতুন সমাজ সৃষ্টি কৰি ল'ব নালাগে। আপুনি য'তেই আছে এই পবিত্ৰ গুৰুগৃহৰ ছত্ৰছায়াত থাকি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ আধাৰত আমি যদি শাস্ত্ৰ উপদেশে চলিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে এই সমাজত থাকিয়েই, এই গুৰুগৃহৰ ছত্ৰছায়াত থাকিয়েই আমি ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ম। আমাক বুঢ়াৰপুৰ মাধৱদেৱে নামঘোষাত খুব সুন্দৰভাৱে যুগ ধৰ্ম নিৰ্ণয় কৰি দিছে। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দ্ৰুজা। সিদ্ধান্ত দিলে কলি যুগত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দ্ৰুজা, মানে দ্বিতীয়। আগৰ ধৰ্মবিলাকত যুগবিলাকত দুটা দুটা কৰ্ম আছিল। সত্য যুগত ধ্যান আছিল, ধ্যানৰ পিছত আকৌ নাম কৰিছিল। তেতা যুগত যজ্ঞ আছিল, যজ্ঞৰ পিছত আকৌ নাম কৰিছিল। দ্বাপৰ যুগত পূজা আছিল, পূজা পাৰ্বণ কৰাৰ পিছত আকৌ শেষত নাম কৰিছিল। এতিয়াও আমাৰ সেই পূৰ্বপুৰুষৰ যি আচাৰ নীতি আমি কৰ্ম কিছুমান কৰি আছোঁ, সেই কৰ্মবিলাকতো দুটা দুটাকৈ আমি কৰি আছোঁ। কিন্তু কলিত দুটা ধৰ্মৰ কথা কোৱা নাই, কলিত এটাই কৈছে, এইটো হ'ল নাম। একমাত্ৰ পূৰ্ণ কৃষ্ণ ভগৱন্তৰ গুণ নামত যাৰাসকলে নিজক সমৰ্পণ কৰি দিলে, আশ্ৰয় গ্ৰহণ কৰি সেইমতে কৰ্মবিলাক কৰিবলৈ ধৰিলে, তেওঁলোকৰ জীৱন ভগৱন্তৰ শৃংখলিত কৰি নিব। ইয়াত দুটা ধৰ্ম নাই, দুটা বস্তু নাই। সেইকাৰণে সত্য যুগে ধ্যান আছিল, তেতা যুগে যজ্ঞ আছিল, দ্বাপৰত পূজা,
কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। আমি একমাত্ৰ ঈশ্বৰৰ নামত আশ্ৰয় কৰিবলৈ ক'লে, সেইকাৰণে আমাৰ আশ্ৰয় কৰা বস্তু হ'ল 4 ভাগ। প্ৰথম হ'ল গুৰুত আশ্ৰয়, দ্বিতীয়তে হ'ল দেৱত আশ্ৰয়, তৃতীয়তে হ'ল নামত আশ্ৰয়, চতুৰ্থতে হ'ল ভকতত আশ্ৰয়। এই গুৰু দেও নাম ভকত বুলি যে আমাৰ দেউতাসকলে আশীৰ্বাদ দিয়ে, গতিকে 4 মহাবস্তুত আমাৰ আশ্ৰয় হ'ব লাগিব। আশ্ৰয় মানে হ'ল শৰণ, তালব্য শৰ মধুনিয়ান শৰণ, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণচিত, হৈবা শান্ত চিত্ৰ, স্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। এই যে মহাভাগৱত ধৰ্ম, মহাভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্ম হ'ল সেইটো যে আনৰ ধৰ্মক হিংসা নকৰিবা। পৰৰ ধৰ্ম বুলি কওঁতে কোনখিনি ধৰ্মৰ কথা কৈছে? পৰৰ ধৰ্ম বুলি কৈ দিওঁতে আমাৰ সমাজত থকা ধৰ্মখিনিকে পৰৰ ধৰ্ম বুলি নাই কোৱা। আমি যে ভাগে ভাগে ধৰ্ম প্ৰচাৰ কৰিলোঁ, এইখিনি ধৰ্মৰ কথা কোৱা নাই। আমাৰ ধৰ্ম হ'ল এটাই, মানৱৰ ধৰ্ম হ'ল একমাত্ৰ ভূতদয়া আৰু পৰম ঈশ্বৰৰ উপাসনা। যেনেকৈ ইছলাম ধৰ্মটো, খ্ৰীষ্টান ধৰ্মটো, বৌদ্ধ ধৰ্মটো, এইখিনি কৈছে পৰৰ ধৰ্ম। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণচিত। ভূত মানে জীৱ দায়া, জীৱ প্ৰীতিয়ৰ্থে কৰা কৰ্মই হ'ল ভকতি। কিন্তু অলপ পিছত আমাৰ ভকতি কথা ওলাবগৈ, যে যেতিয়ালৈকে জীৱই ভক্তি সাধন কৰিব নোৱাৰিব তেতিয়ালৈকে জীৱৰ কল্যাণ সাধন নহ'ব। গতিকে ভূতদয়া জীৱদয়া আমি প্ৰতি মুহূৰ্তে মুহূৰ্তে কৰিব লাগিব। স্বধৰ্ম, মানৱৰ যিটো ধৰ্ম, প্ৰকৃত ধৰ্ম, মানৱীয় ধৰ্ম, সেই মানৱীয় ধৰ্ম যদি আপুনি দেহ বাক্য মনেৰে সৰ্বক্ষণে পালন কৰি আছে, বেলেগকৈ আপুনি ধুতি চুৰিয়া চেলেং পিন্ধি 3-4 ওজনৰ বৰতাল লৈ গোপাল গোবিন্দ যদুনন্দন গাই ঘূৰি ফুৰিব নালাগে। ভাগৱতে সেইটো কথা আমাক কোৱা নাই। দেহৰ ধৰ্ম যদি আপুনি সৰ্বক্ষণে অটুট ৰাখিছে, বাক্যৰ ধৰ্ম যদি আপুনি সৰ্বক্ষণে অটুট ৰাখিছে, মনৰ ধৰ্ম যদি আপুনি সৰ্বক্ষণে অটুট ৰাখিব পাৰিছে, তেতিয়া আপুনি ভাগৱত ধৰ্ম পালন কৰা হৈছে। এই মূল কথাখিনিলৈ আমি নিশ্চিতভাৱে আগবাঢ়ি যাম। ইয়াত খুব সুন্দৰভাৱে আমাক কৈছে যে এই কথাখিনি জানিবৰ কাৰণে, দেহৰ ধৰ্ম সম্পৰ্কে জানিবৰ কাৰণে, বাক্য ধৰ্ম সম্পৰ্কে জানিবৰ কাৰণে, মনৰ ধৰ্ম সম্পৰ্কে জানিবৰ কাৰণে, তাক সঠিকভাৱে পালন কৰিবৰ কাৰণে প্ৰথমতেই ভগৱন্তৰ আতুল চৰণত নিজক সমৰ্পণ কৰা, অৰ্থাৎ আশ্ৰয়ী হোৱা। ক'ত আশ্ৰয় হ'বলৈ ক'লে? ঈশ্বৰৰ চৰণত। শৰণ ল'বলৈ কৈছে। শৰণ লোৱা মানে আশ্ৰয় লোৱা। আমি শৰণৰ সম্পৰ্কে আপোনালোকৰ আগত কৈছোঁৱেই। ঘূৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। ইয়াত ভাগৱতত সিদ্ধান্ত দিলে যে ঘূৰ কলিযুগ, জ্ঞানৰ চূড়ান্ত বিস্ফোৰণ হৈছে। আপুনি মই কি ক'ম, মুখখন মেলাৰ লগে লগে আমাৰ আহিব লগা প্ৰজন্মই গৰ্ভখন দেখা পোৱা হৈছে। ইমানেই জ্ঞানৰ বিস্ফোৰণ হৈছে। আৰু এই যুগটো বুলিছে খুব মলমতি। ভগৱন্তই উদ্ধৱৰ আগত একাদশ স্কন্ধত কৈছে যাবৰ সময়ত, মই গুচি যাম উদ্ধৱ, মই যোৱাৰ লগে লগে কলি আহি প্ৰৱেশ ঘটিব, কলি যুগৰ অধিপতি হিচাপে আহিব। আৰু সেই যুগতে আমি এতিয়া মনুষ্য হিচাপে আহিছোঁ। পিৰিবে দুৰ্জন কলিত, কলিয়ে সকলো লোককে পিৰিব। পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ। কোনো বাকী নাথাকিব। গোসাঁই মহন্ত সন্ত কোনো বাকী নাথাকিব, সকলোকে কলিয়ে গ্ৰাস কৰিব। সেইকাৰণে এই যুগত কোনেও বুকুত হাত দি ক'ব নোৱাৰে যে বৈকুণ্ঠলৈ পোনে পোনে আমিয়ে যাব পৰাকৈ আমি জখলা বনাইছোঁ, যাবগৈ পাৰিম। তেওঁ এশৰণীয়া সমাজেই নহওক, ভাগৱতীয়া সমাজেই নহওক, মহাপুৰুষীয়া সমাজেই নহওক, সত্ৰীয়া সমাজেই নহওক, সংঘৰীয়া সমাজেই নহওক, যিয়েই নহওক, কোনেও পোনে পোনে বৈকুণ্ঠলৈ যাব পৰাকৈ জখলা বনাবলৈ ভগৱন্তক সুবিধা দিয়া নাই কাকো। ধৰি দিহবত কৰি যত্ন বিপৰীত। ভাগৱতত সিদ্ধান্ত দিছে যে দৃঢ়বধ কৰি বিপৰীত যত্নৰ যোগেদি, অৰ্থাৎ জীৱন সাধন মাৰ্গৰ যোগেদিহে সেই জীৱই মোৰ এই গোলোক ধাম বৈকুণ্ঠ ধামলৈ অহাৰ ব্যৱস্থাটো আছে।
আমি ভাবি লৈছোঁ এইখন সমাজত থাকিলে নহ'ব, বেলেগ এখন সমাজলৈ যাওঁ, এখনীয়া বোলা সমাজখনলৈ আমি জাপ মাৰি পাৰ হৈ দিছোঁ। যদি আমাৰ চাৰিত্ৰিক পৰিৱৰ্তন হোৱা নাই সেইখন সমাজত থাকিম। এইখন সমাজত লৈ থকা চৰিত্ৰখিনি লৈ যদি আমি সেইখন সমাজলৈ গৈছোঁ, ভগৱন্তে আমাক কৃপা কৰিব নেকি? নহয়, যেতিয়ালৈকে জীৱৰ চাৰিত্ৰিক পৰিৱৰ্তন নহয়। যদি চাৰিত্ৰিক পৰিৱৰ্তনৰ কাৰণে জীৱন যেতিয়ালৈকে আমি সাধন মাৰ্গত লৈ যাব নোৱাৰোঁ, সেইকাৰণে চাৰিটা আমাক বস্তু দিলে, শৰণ, ভজন, ভক্তি আৰু সদাচাৰ। ধৰ্মৰ এই চাৰিটা মূল বস্তু দিলে। চাৰি পুৰুষাৰ্থ সিদ্ধি কৰাৰ কথা কৈছে। চাৰি পুৰুষাৰ্থ সিদ্ধি কৰিবলৈ হ'লে আমাক এই চাৰিটা বস্তু আমি সঠিকভাৱে জীৱনত লৈ যাব লাগিব। প্ৰথম শৰণ নিব লাগিব সঠিকভাৱে, দ্বিতীয়তে ভজন নিব লাগিব সঠিকভাৱে, তৃতীয়তে নিব লাগিব ভক্তি সঠিকভাৱে, চতুৰ্থতে নিব লাগিব জীৱনটো সদাচাৰ কৰি। এই চাৰিটা বস্তু যাৰ সঠিক হৈ গৈ আছে, প্ৰত্যেক দিনে তেওঁ ক্ৰমান্বয়ে ভগৱন্তৰ ফাললৈ গতি কৰি গৈ আছে। এই 84 লক্ষ জনী বাগৰি বাগৰি তেওঁ ভিন্ন দেহ ধাৰণ কৰি এই সংসাৰলৈ আকৌ আয়াজাত কৰি থাকিব নালাগে। সেইকাৰণে কৈছে, ঘোৰ কলিযুগে মলমতি মনুষ্য নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। হৰি কীৰ্তন গতিকে হৰিনাম সকলোৱে লয়, নলয় জানো? কোনখন সমাজত লোৱা নাই হৰিনাম? সকলোতো আমি হৰিনাম লৈছোঁ। হৰিনাম লোৱাৰ বোলে দেশ কাল পাত্ৰ নিয়ম সংযম একো বিধিয়ে নাই, কিন্তু তাৰ ভিতৰতে দুটামান বিধি আমাক সুন্দৰভাৱে দি থৈছে। কেৱলে হৰিত শৰণ লয়া কীৰ্তন কৰন্তে শুদ্ধি। যদিও আমাৰ বিধি দিয়া নাই শাস্ত্ৰই, হৰি কীৰ্তনত নাহি দেখো কালপাত্ৰ নিয়ম সংযম একো বিধি নাই বুলি ক'লে, কিন্তু তাৰ ভিতৰত এটা কথা ক'লে, কেৱল হৰিত শৰণ লয়া। বেলেগত কিন্তু আশ্ৰয় যদি কৰিছোঁ, তেতিয়াহ'লে আমাৰ ধৰ্মৰ প্ৰথম খুঁটিটোৱেই খেলি মেলি হৈছে। সেইকাৰণে আমাৰ যুৱ বন্ধুসকল, বিশেষভাৱে আমাৰ জ্যেষ্ঠসকলে কেনেকৈ ক'ত কি শৰণ ল'লে, ভজন ল'লে, এইখিনি কথা আমি বাদ কৰিলোঁ। কিন্তু আমাৰ যুৱ বন্ধুসকলৰ জীৱনটো শৃংখলিত, পৰিশীলিত, পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিবলৈ হ'লে আমাৰ কিন্তু শৰণটো আমি প্ৰত্যেকেই সঠিক কৰি ল'ব লাগিব। সেইকাৰণে আমাক শৰণ ল'বলৈ কৈছে, জানিয়া লৈলোঁ শৰণ। যদি আমাৰ যুৱ বন্ধুসকলে নাজানি শৰণ লৈছে, তেতিয়াহ'লে জীৱন অধোগতি যাব, ই নিশ্চিত, খাটাং। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে শৰণটো লোৱা সঠিকভাৱে জানিয়া লোৱা শৰণ ক'ত? একমাত্ৰ কৃষ্ণদেৱৰ চৰণত। যিসকল গুৰুৱে ঈশ্বৰ কৃষ্ণত আমাক আশ্ৰয় কৰাই দিছে, ঈশ্বৰ কৃষ্ণক আমাক দৰ্শন কৰাই দিছে, সেই পথেৰে যাবলৈ আমাক প্ৰতি মুহূৰ্তে মুহূৰ্তে আজ্ঞা কৰোৱাইছে, কায় বাক্য মন ধৰ্ম পালন কৰিবলৈ আমাক শিক্ষা দিছে, সেইজনে হ'ল সৎগুৰু। সেই গুৰুৰ যোগেদি আমাৰ জীৱনটো সজাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। ভাৰতৰ হাততো আছে অনেক দোকানী, ধৰ্মৰ অনেক দোকানী আছে বুলি কৈছে বৰগীতত কৃপালু গুৰু শংকৰদেৱে পৰম গুৰু জগত গুৰু জনাই। নিচিনি কিনিলে আকৌ মিলিবে বিঘিনি। যদি আমি চিনি ধৰিব নোৱাৰোঁ, জানি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ বিঘিনি ঘটিব। য'তে ত'তে নাথাকৈ হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। হৰিনামৰ ৰত্ন পেৰা অৰ্থাৎ য'তে ত'তে নাথাকে, মহন্ত দোকানী পৰম যত্নৰে তাক ধৰি ৰাখে। গতিকে আমি মহন্তজন পৰিচয় লৈ সেই মহন্তৰ সংগত আমাৰ জীৱনটো উৎসৰ্গা কৰি দিলে নিশ্চিতভাৱে আমি ইপ্সিত ফল লাভ কৰিবলৈ সক্ষম হ'ম। যে আমাৰ শৰণ ল'বলৈ কৈছে গুৰুৰ চৰণত, শৰণ ল'বলৈ কৈছে দেৱৰ চৰণত, শৰণ ল'বলৈ কৈছে নামত। কাৰ নামত? পূৰ্ণকৃষ্ণ ভগৱন্তৰ নামত। আৰু শৰণ অৰ্থাৎ আশ্ৰয় ল'বলৈ কৈছে ভগৱন্তৰ একান্ত ভকতৰ চৰণত। আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো, একান্ত ভকতৰ চৰণ আমি বিচাৰি ল'ব পাৰিব লাগিব। একান্ত ভকত কোনসকল? এই যিসকলৰ কথা যে অলপ আগতে ক'লোঁ, সেইসকল গুৰু, যিসকল মহন্ত গুৰু। মহন্ত দোকানী কৰি ৰাখে মহাযত্ন বুলি যে ক'লোঁ, এই মহন্ত গুৰু আমি বিচাৰি ল'ব লাগিব। সেইসকলে হ'ল ভগৱন্তৰ একান্ত ভক্ত। সেই ভগৱন্তৰ একান্ত ভক্তৰ লগত ভকতৰ সংগত, তেনে ভকতৰ সংগত যদি আমি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও আহুকাল আহিব নোৱাৰে।
তাৰপিছত কৰে শৰীৰত আছে কলিকিত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কলিকিত দুখ যিহেতু আমাৰ গাত আছে আমি কলিৰ মলমতি মনুষ্য ইয়াৰ আগতে অলপ আগতে ক'লে ঘূৰ কলিৰ যুগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ গতিকে আমি যেহেতু কলিৰ মলমতি মনুষ্য কোনো আমি বাকী থকা নাই কলিৰ মলৰ পৰা হাত সাৰি আমি কোনো থকা নাই গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ শৰণে কৰি আশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি কোনে কৈছে কৃপালু গুৰু জগত গুৰু পৰম গুৰু শংকৰ যিজনে কিৰাত কছাৰী খাচী গাৰু মেৰি যৱন কংক গোৱাল অসম মুলুক ধোবা তুৰুক কোবা চমলেছ চাণ্ডাল আনু নানা জাতি একত্ৰিত কৰি বৰ অসমীয়া সমাজখন গঢ় দিছিল সেইজন কৃপাল গুৰু জগত গুৰু শংকৰদেৱ সেইজন কোনোবা এটি অনুষ্ঠানৰ গুৰু নহয় শংকৰদেৱ সমগ্ৰ মানৱ জাতিৰ গুৰু সেইকাৰণে গুৰু জগত গুৰু বুলি কৈছে যিজন গুৰুৱে উদাত্ত স্বৰে ঘোষণা কৰিলে সেইকাৰণে আমি শংকৰদেৱে লিখা পুথিপাঁজিসমূহৰ জৰিয়তে আমি আমাৰ ধৰ্ম কৰ্মবিলাক আমি পালন কৰিছোঁ গুৰুজনে উদাত্ত স্বৰে ক'লে উবা নৰলোক হৰি ভজিওক ধৰা এইটো উপদেশ কোনো গুৰুৱে আজিলৈকে তেনেকুৱা বাণী দিয়া নাই যে উবা নৰলোক হৰি ভজিওক উবা নৰলোক বুলি কৈ দিওঁতে অসম মুলুকৰ কেৱল মনুষ্যখিনিৰ কথা কোৱা নাই পৃথিৱী মণ্ডলত ভাৰতত যিমান মানুহ আছে সমস্ত মানৱ জাতিক উদ্দেশ্য কৰি কৈছে যে উবা নৰলোক হৰি ভজিওক ধৰা এইটো উপদেশ কোনটো এৰা আলজাল জীৱা কতকাল কিমান সময় জীয়াই থাকিবা কাল সৰ্পই আমাক পাঁচ মুহূৰ্তত পাঁচফালৰ পৰা ধৰি আছে কোন সময়ত আমাক দংশন কৰিব ঠিকনা নাই জৰা ভৈল্য পৰৱেশ এই দেহ ত্যাগ কৰি আমি কেতিয়া যামগৈ ঠিকনা নাই আমাৰ আয়ুস দিছে 100 বছৰ 100 বছৰ আধাটো শুই থাকোঁতে যায় 50 বছৰ এই 50 বছৰ তাকো 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় 20 বছৰ বিষয় ভোগ খেলা ধূলা কৰোঁতে যায় লাষ্টত শেষত থাকিলেগৈ 20 বছৰ বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য কৰিবাক নাহিকে শকতি একো কৰিব পৰা শক্তি আমাৰ নাথাকে কাৰণ চৰকাৰেও আমাক 60 বছৰ পিছত ৰিটায়াৰমেণ্ট দি দিয়ে 100 বছৰীয়া জনমত 60 বছৰ যেতিয়া ৰিটায়াৰ দিলে 40 বছৰ থাকিলে 40 বছৰতো যদি চাওঁ আমি 20 বছৰ হৈ থাকোঁতে গ'লগৈ 20 বছৰ থাকিলে 20 বছৰত লাখুটি ল'বলগীয়া এটা অৱস্থা হ'ল চকুৱে নেদেখা হ'লোঁ কাণে নুশুনা হ'লোঁ নহয়নে বাৰু স্মৃতি শক্তি আমাৰ নাইকিয়া হৈ গ'ল সেইখিনি সময়ত আমি যদি ঈশ্বৰ সেৱা কৰিম বুলি ভাবি লওঁ তেতিয়াহ'লে একো কাৰ্য আমি সিদ্ধি কৰিব নোৱাৰোঁ বুলি কৈছে সেইকাৰণে ভাগৱতত খুব সুন্দৰ উপদেশ আছে প্ৰহ্লাদ চৰিত ভাগৱতত উপদেশ আছে ধ্ৰুৱ চৰিত প্ৰহ্লাদ আৰু ধ্ৰুৱই শিশুকালতে আমাক উপদেশ দিছে যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম যে কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম গ্ৰহণ কৰা এই ভাগৱত ধৰ্ম সম্পৰ্কে দ্বিতীয় স্কন্ধ আমি আলোচনা কৰি আছোঁ যে সেই ভাগৱত ধৰ্ম কুমাৰ কালতে যিসকলে গ্ৰহণ কৰিলে তেওঁলোকৰ পৰৱৰ্তী জীৱন নিশ্চিতভাৱে শৃংখলিত পৰিশীলিত হ'ব শৰণৰ কথাকেইটা খুব গুৰুত্ব সহকাৰে ল'ব বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে ল'ব বেলেগকৈ আপোনালোকে আমি সকাম নিকাম খাই ভকত হৈ ঘূৰি ফুৰিবৰ কাৰণে তথাকথিত ভকত হৈ ঘূৰি ফুৰিবৰ কাৰণে আমি ভাগৱত ধৰ্ম পালন কৰিব নালাগে আমাক ভাগৱতে সিদ্ধান্ত দিলে নলাগে ভক্তিত দেৱদ্বিজৰি কি হইবে নলাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে বিস্তৰ শাস্ত্ৰ জনাৰো আমাৰ প্ৰয়োজন নাই তপ জপ যাগ যজ্ঞ হবে বিৰম্বন সকলো ত্যাগ কৰি দিয়া তপ জপ যাগ যজ্ঞ পূজা পাতল হবে বিৰম্বন কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ এতিয়া ভক্তি কৰিব লাগে আমি ভক্তি কি ভক্তি হ'ল হেতু ভক্তিৰ কথাখিনি কৈ আছোঁ আমি যিখিনি কথাৰ লগত ঈশ্বৰ সংপৃক্ত হৈ আছে ঈশ্বৰৰ কৃপা সংপৃক্ত হৈ আছে ভগৱন্তই দেশৰ কাৰণে 3টা বাক্যৰ কাৰণে 3টা আৰু শেষৰ যিটো হ'ল মনটো যদি আমি ভগৱন্তক দি দিব পাৰোঁ এই মনৰ কাৰণে 3টা ধৰ্ম পালনৰ ব্যৱস্থা আমাকে দিব উপায় দিব মনৰ ধৰ্ম সঠিক ৰাখিবৰ কাৰণে
বাক্য ধৰ্ম সঠিক ৰাখিবৰ কাৰণে, দেশৰ ধৰ্ম সঠিক ৰাখিবৰ কাৰণে তিনিটা প্ৰতিটো বস্তু তিনি গুণ 9টা সম্পদ ভগৱন্তই আমাক দিব। সেই 9টা বস্তু নৱবিধ ভক্তিৰ লগত সংযুক্ত কৰি ৰাখিছে। এই যে আমাৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সহিত আত্মনিবেদনলৈকে যে 9টা ভক্তিৰ কথা কৈছে, এই কায় বাক্য মনৰ এই 3টা বস্তুৰে সেই তিনি গুণ 9টা বস্তু, এই 9টাই হ'ল ভক্তি। 9কে গৈ গুণ বিশিষ্ট হৈ একাকী হৈছেগৈ, কিন্তু ভক্তি হ'ল মাত্ৰ এবিধ। সেইবিধ হ'ল কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে সত্যে ভগৱন্তৰ চৰণত লোৱা শৰণেই হ'ল একমাত্ৰ ভক্তি। সেইকাৰণে কৈছে নালাগে ভক্তিত দেৱদ্বিজৰ কি হৈবে, নালাগে সম্বিত শাস্ত্ৰ বিস্তৰ জানিবে। তপ জপ যাগ যজ্ঞ পূজা পাতল সকলো বিড়ম্বন কৰি কেৱল ভক্তিত তুষ্ট সন্তোষৰি। এতিয়া আমি কেৱল মাত্ৰ দেহ মন বাক্যে অৰ্থাৎ কায় মন বাক্যে ঈশ্বৰৰ চৰণত ভকতি কৰিব লাগে। ভকতি কৰোঁতে আপুনি উপজয় জ্ঞান যোগ চিন্তি মৰৈ মিছা কাজে, যে সেই জ্ঞানটো উপজিব। কোনটো জ্ঞান? আমি প্ৰাৰম্ভণিতে যিটো জ্ঞানৰ কথা কৈছিলোঁ, যে মই কোন ক'ৰ পৰা আহিলোঁ তাক জনাৰ যিটো জ্ঞান, সেই জ্ঞানটো আমি কায় বাক্য মনে সুদৃঢ় বিশ্বাসে ভগৱন্তত আশ্ৰয় ল'লে সেই জ্ঞানখিনি আমি পাম। জীৱনৰ পৰম অমূল্য যিখিনি জ্ঞান, যিকেইটা কথা আমি বিশেষভাৱে জানিবলগীয়া কথা। মই কোন ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, আৰু মই কি কৰিলে ক'লৈ যাম, মোৰ মৃত্যুটো অমৃতময় কেনেকৈ হ'ব, মই নৰকলৈ যাম নে বৈকুণ্ঠলৈ যাম, তাৰ ৰাস্তা কিন্তু মই নিজেই নিৰূপণ কৰিব লাগিব। সেইকাৰণে আমি যি কৰ্মই নকৰোঁ, এই দেহেৰে বাক্যৰে মনেৰে জগতত প্ৰতিটো কৰ্মৰ ফল আছে। আমি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত যিমান সৎকৰ্ম কৰিম, যিমান সৎ চিন্তা কৰিম, যিমান সৎ বাক্য বলিম, আমাৰ ফলটো সিমানেই মধুৰ হ'ব। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি এই কলিকিত দুখবিলাক আমি গুচাব পাৰিম। সেইকাৰণে শৰীৰতো আছে কলিকিত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি গুখ। এইখিনি দূৰ হ'বলৈ হ'লে প্ৰথমতেই উচ্চস্বৰে হৰি হৰি বোলা। হৰি শব্দৰ অৰ্থটো হ'ল যি অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ দুখ হৰণ কৰিব পাৰে। ঈশ্বৰৰ অন্য নাম হ'ল হৰি। হৰি হ'ল 3টা, এটা হ'ল দন্তীয় হৰ অৰ্থচৈকাৰী হৰি, হৰি মানে সমান, নহিতাংক হৰি, তাৰ সমান আৰু নাই, সেইটো দন্তীয় হৰ অৰ্থচৈকাৰী হৰি। আৰু অকল হৰ অৰ্থচৈকাৰী হৰি, এই যিটো হৰিৰ কথা আমি এতিয়া পাতি আছোঁ, সেইটো হ'ল হৰণ কৰা। অকল হৰ মধনীয়া ন হৰণ, হৰণ মানে চুৰ কৰি নিয়া, নহয় জানো? ভগৱন্ত সেইকাৰণে হৰি। ঈশ্বৰে আমাৰ দেশৰ মলবিলাক আপুনি মই ক'ব নোৱাৰাকৈ হৰণ কৰি লৈ যায়, সেইকাৰণে ঈশ্বৰৰ নাম হ'ল হৰি। অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এখন দুখন ব্ৰহ্মাণ্ড নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। নামঘোষাত নাই পোৱা জানো আমি, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ, এটি সৌৰজগতৰ, এটি মাত্ৰ গ্ৰহৰ মনুষ্য। গতিকে অনন্ত কৌটি সৌৰজগত আছে বুলি কৈছে। বিজ্ঞানে ইমানখিনি বিচাৰি পোৱাগৈ নাই, কিন্তু মংগল গ্ৰহলৈকে গৈছে বাৰু। এতিয়া এনেকুৱা অনন্ত কৌটি সৌৰজগত আছে, অনন্ত কৌটি গ্ৰহ নক্ষত্ৰ আছে, অনন্ত কৌটি ব্ৰহ্মাণ্ড আছে। আৰু সেই অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ আপুনি মই প্ৰত্যেকেই একোখন ব্ৰহ্মাণ্ড মনত ৰাখিব। আপুনি মই যে জীৱৰাশি প্ৰত্যেকেই তাৰ সেই অনন্ত কৌটি ব্ৰহ্মাণ্ডৰে একোখন ব্ৰহ্মাণ্ড। সেইকাৰণে বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱত গৰ্ভৰ মাজত আছে। আৰু এই ভাগৱত গৰ্ভৰ মাজত যি আছে সমস্ত আপোনাৰ মোৰ এই ৯৪ আঙুল দেহটোৰ লগত সংপৃক্ত হৈ আছে। সেইকাৰণে বাহিৰে ভিতৰে শুদ্ধ হ'বলৈ কৈছে আমাক। বাহিৰে ভিতৰে শুদ্ধ হ'ম কেতিয়া? যেতিয়া মুখে ৰাম বুলি কওঁতে হৃদয়ত ভগৱন্তৰ ৰূপটো আমি ধাৰণ কৰিব পাৰিম। এইটো হ'ল দৰ্শন। যেতিয়ালৈকে আমি অন্তৰ্দৃষ্টিৰে কথাবিলাক চাব নোৱাৰিম। ভাগৱত সেইকাৰণে আত্মবিশ্লেষণ গ্ৰন্থ, নিজক বিশ্লেষণ কৰাৰ গ্ৰন্থ।
এইটো ওপৰে চোৱা বস্তু নহয়, এই ভিতৰি যোৱা বস্তু। সাগৰত দুখন জাহাজ চলে, আপোনালোকে জানে প্ৰত্যেকেই। এখন ওপৰে যায়, এখন তলেদি যায়। তলেদি যোৱা এখনক ছাবমেৰিন বুলি কয়। মানে ভাগৱত এনেকুৱা এখন সমুদ্ৰ, ভাগৱতক সাগৰ বুলি নাই কয় জানো? ভাগৱত সমুদ্ৰ, ভাগৱত অৰ্ণৱ মানে হ'ল সাগৰ সমুদ্ৰ। এই ভাগৱত সমুদ্ৰটো তেনেকৈ দুখন জাহাজ চলি আছে। আমি যদি কথাবোৰ ওপৰে চাওঁ, তাৰ পৰা আমাৰ বিশেষ লাভ নহ'ব। এই তলে যোৱা জাহাজখনে আমি যাবলৈ যত্ন কৰিব লাগিব, যিখনে সাগৰৰ গৰ্ভৰ পৰা অমূল্য সম্পদবিলাক উদ্ধাৰ কৰে। ভাগৱত গৰ্ভৰ ভিতৰলৈ আমি সোমাব পাৰিব লাগিব, তেতিয়াহে ইয়াৰ প্ৰকৃত মানিক বুটলি আনি আমাৰ দেশৰ অলংকাৰ হিচাপে আমি ল'ব পাৰিম। ভগৱন্তই সেইটোকে কৈছে, সেই জীৱ তোমালোকে মোৰ চৰণত আশ্ৰিত হৈ দিয়া, তোমালোকে নিজস্বভাৱে একো নাৰাখিবা, সমস্ত মোৰ চৰণত অৰ্পণ কৰা, মই তোমালোকক কি দিব লাগে দিম। গীতাত অৰ্জুনক সাক্ষাৎ ভগৱন্ত প্ৰভুৱে কৈছে অষ্টাদশ অধ্যায়ত, সৰ্বধৰ্মান পৰিত্যাজ্য। সেই অৰ্জুন, তুমি নিজে কিবা এটা কৰিব পাৰিম বুলি ভাবি নাথাকিবা। মোৰ ইচ্ছা নহ'লে গছৰ শুকান গছ পাতখিলাও তললৈ খহি নপৰে। গতিকে তুমি মোৰ অতি সুহৃদ প্ৰিয় সখা, তুমি সমস্ত মোৰ চৰণত অৰ্পণ কৰি দিয়া। দায়িত্বটো মোৰ চৰণত সমৰ্পিত হৈ মোৰ আজ্ঞা অনুসাৰে তুমি কৰ্ম কৰি যোৱা। আমি এতিয়া ঈশ্বৰে আমাক তেওঁৰ চৰণত সমৰ্পিত হৈ তেওঁ আজ্ঞামতে কৰ্ম কৰিবলৈ কৈছে। তেওঁ আজ্ঞা ক'ত কৰে? বিবেকত। আমি যে প্ৰাৰম্ভণিতে কৈছোঁ ডায়েটৰে 4টা বস্তু আমাক দিলে। এটা সুন্দৰ দেশ, যিটো দেশৰ শিৰটো ঊৰ্ধ্বগামী ওপৰলৈ থকা, ইতৰ প্ৰাণী শিৰটো পথালৈকে থাকে। ভগৱন্তৰ আটাইতকৈ প্ৰিয় ভাজন হ'ল মনুষ্য। ভগৱন্তৰ আজ্ঞা অনুসাৰে, গীতাত দিয়া উপদেশ অনুসাৰে, ভাগৱতত দিয়া উপদেশ অনুসাৰে যদি আমি যাব পাৰোঁ, ভগৱন্তই সেই জীৱক পুনৰ এই নাৰকী জন্ম পাবৰ কাৰণে, সংসাৰৰ জ্বালা যন্ত্ৰণাৰ কাৰণে 84 লক্ষ জুনি বাগৰিবলৈ আমাক আকৌ নপঠায়। সেইকাৰণে অৰ্জুনক গীতাত খুব সুন্দৰভাৱে কৈছে, যিহি সখা অৰ্জুন, সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম তুমি ত্যাগ কৰি দিয়া। যিবোৰ দেখিছা, যিবোৰ শুনিছা, যত দেখা শুনা মানে মায়াময় স্বপ্নসম, মুখ জানি দূৰ কৰা মতি ভ্ৰম। তোমাৰ ভ্ৰম দূৰ কৰিবৰ কাৰণে যিবোৰ দেখিছা শুনিছা, এইবোৰ চব ত্যাগ কৰি দিয়া, একমাত্ৰ মোৰ চৰণত, বেলেগত নহয়। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, মোৰ চৰণত শৰণ লোৱা। অহং ত্বং সৰ্বপাপেভ্যো, এইখিনি কৰিবলৈ যাওঁতে তোমাৰ কিবা এটা দুখ হ'ব, পাপ হ'ব বুলি যদি ভাবিছা, এইবোৰ ত্যাগ কৰিবলৈ যাওঁতে, তুমি যিবোৰক স্বধৰ্ম বুলি ভাবি আছা, এই স্বধৰ্মবোৰ ত্যাগ কৰিবলৈ যাওঁতে তোমাৰ যদি কিবা দুখ হ'ব, পাপ হ'ব বুলি ভাবিছা, সেই দুখ আৰু পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম। তুমি ভীষ্ম পিতামহক মাৰিলে তোমাৰ দুখ হ'ব বুলি ভাবিছা, গুৰুক বধ কৰিলে তোমাৰ দুখ হ'ব বুলি ভাবিছা, এইবোৰ সকলো মই মাৰি থৈছোঁ। এইবোৰ তাতেক মায়া মাত্ৰ, তুমি নিমিত্ৰ, গোটেই কাৰণটো হ'লোঁ মই। গতিকে সেই দুখৰ ভাৰ মই ল'ম, খালি তুমি প্ৰথম মোৰ চৰণত সমৰ্পিত হৈ দিয়া। তুমি কি কৰিব লাগে, কেনেদৰে চলিব লাগে, গোটেই নিৰ্দেশনা, পথ নিৰ্দেশনা মই দিম। অহং ত্বং সৰ্বপাপেভ্যো, সমস্ত পাপৰ পৰা, ক্ষুদ্ৰ পাপৰ পৰা মোক্ষস্য আমি মাসুষ, মই তোমাক মুক্তি প্ৰদান কৰিম। সত্য ধনঞ্জয়, সত্য কহিলোঁ নিশ্চয়। 10 সত্য খাই ভগৱন্ত প্ৰভুৱে প্ৰিয় সখা অৰ্জুনৰ আগত কৈছে। আমাক তেনে এজন ভক্ত হ'বৰ কাৰণে ভগৱন্তই প্ৰতি মুহূৰ্তে হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে কৃপা কৰি আছে। ভগৱন্তই ভকতক ইমান ভাল পায়। তেনে এজন ভক্ত হ'বৰ কাৰণে আমাক ভগৱন্তই প্ৰতি মুহূৰ্তে আজ্ঞা কৰিছে। ভাগৱতে আজ্ঞা কৰিছে, কীৰ্তনে আজ্ঞা কৰিছে, নামঘোষাই আজ্ঞা কৰিছে, দশমে আজ্ঞা কৰিছে, গীতাই আজ্ঞা কৰিছে। সেইকাৰণে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, এই 6খন গ্ৰন্থ হ'ল নিগম গ্ৰন্থ। ইয়াত সকামী কথাৰ স্থান নাই। সকামী মানে এই সংসাৰে আয়োজন কৰি থকা কথাৰ ইয়াত স্থান নাই। ইয়াত নিষ্কাম আৰু নিগুণ ব্ৰহ্মৰ লগত সংপৃক্ত হোৱাৰ কথাহে
উল্লেখ আছে। সেইকাৰণে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী হ'ল আত্মবিশ্লেষণ গ্ৰন্থ, নিজক বিশ্লেষণ কৰা গ্ৰন্থ, যে মই কোন, ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি কৰিলে মই ক'লৈ যাম, তাক জনাৰ বুজাৰ গ্ৰন্থ হ'ল ভাগৱত শাস্ত্ৰ। সেইকাৰণে ইয়াক দৰ্শন গ্ৰন্থ বুলি কৈছে। ভক্তৰ কাৰণেহে এই সুন্দৰ বিনন্দীয়া পৃথিৱীখন থৈছে। সেইকাৰণে আমাক সৰ্বক্ষণে ঈশ্বৰৰ ভক্ত হ'বলৈ কৈছে। ঈশ্বৰৰ ভক্তই কেতিয়াও সৃষ্টিখনত আহুকাল কৰিব নোৱাৰে। সৃষ্টি বিনন্দীয়া কৰি ৰাখিব তেওঁ দেহেৰে, বাক্যৰে, মনৰ, কৰ্মৰ যোগেদি, ধৰ্মৰ যোগেদি। তাকেই কৈছে ধৰ্ম। দেহ, বাক্য, মনৰ কৰ্মই হ'ল মনুষ্য জীৱনৰ প্ৰকৃত ধৰ্ম। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে ক'লে, কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ততাংক সাধুবাদ কৰি ধন্য নৰপতিমতী উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে সাৰ লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত মুখ্যৰু সাধন এইটো জগতৰে হিত। তুমি যিটো প্ৰশ্ন মোক কৰিলা, এইটো তোমাৰ প্ৰশ্ন নহয়, এইটো জগতৰ লোকৰ প্ৰশ্ন। জগতৰ লোকৰ প্ৰশ্ন কি? যে ভাগৱত মহাধৰ্ম কি? জগতৰ লোকৰ প্ৰশ্ন কি? যে মৃত্যুমুখী লোকে কি কৰ্ম কৰিলে সংসাৰ হাত সাৰি যাব পাৰি? আমাৰ প্ৰত্যেকৰে প্ৰশ্ন হ'ব লাগে সেইটো, যে মই কি কৰিলে মই য'ৰ পৰা আহিছোঁ তেওঁৰ লগত সংপৃক্ত হৈ যাব পাৰিম। প্ৰকৃত ভাগৱতৰ মতেৰে যাৰাসকলে জীৱনৰ সঠিক লক্ষ্যত উপনীত হ'ব বিচাৰিছে, যে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা জীৱক উদ্ধাৰ কৰি পৰম শৰীৰ লগত সংপৃক্ত অৰ্থাৎ মুক্তি দিয়াব খুজিছে, এইসকলে কৃষ্ণ কথা কায় বাক্য মনে সাধু সংগত শুনিব লাগিব। সেইকাৰণে আমাক ঈশ্বৰৰ কথা শুনিবলৈ সাধু সংগ তৈয়াৰ কৰিবলৈ কৈছে। সাধু সংগৰ বিনে কৃষ্ণ কথাৰ বা কৃষ্ণ ভক্তি আমাৰ সাধন নহয়।